তাতে মৰি উচাই হম সাৰথি হৈ থাকিবি চকুতে সজাই হেল্ল' এভৰিৱান, মই মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত দেখিবলৈ পাব ৰেঙনি চেনেলত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক নেদেখা ফাগুনৰ মূল চৰিত্ৰত অভিনয় কৰি থকা অনিৰ্বাণ আৰু লগতে মিচিমিৰ এটা বায়োগ্ৰাফি ভিডিঅ'। গতিকে তেওঁলোকৰ বিষয়ে যদি কোনোবাই নাজানে বা জানিবলৈ ইচ্ছা কৰে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গতিকে আহকচোন এতিয়া প্ৰথমে মিচিমিৰ বিষয়ে জানি লওঁ। মিচিমিৰ অৰিজিনেল নাম হৈছে জুনু নাথ আৰু তেওঁৰ ঘৰ হৈছে বৰপেটা ৰোডত আৰু তেওঁৰ জন্ম হৈছিল 25 ছেপ্টেম্বৰ। তেওঁৰ ঘৰত দেউতাক, মাক আৰু লগতে এজনী ভনীয়েক আছে। দেউতাকৰ নাম হৈছে ধৰ্মেশ্বৰ নাথ, মাকৰ নাম হৈছে কনকলতা নাথ আৰু লগতে ভনীয়েকৰ নাম হৈছে সোণমণি নাথ। আৰু তেওঁৰ স্কুলীয়া শিক্ষা বুলিবলৈ ক'লে তেওঁ শংকৰদেৱ শিশু নিকেতনৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁ HS+ ডিগ্ৰী গ্ৰহণ কৰিছিলে KK হেণ্ডিক জুনিয়ৰ এণ্ড ডিগ্ৰী কলেজৰ পৰা। আৰু তেওঁ অভিনয় বুলি ক'লে প্ৰথম অভিনয় আছিল ককাইদেউ বিন্দাস। আৰু জুনু নাথৰ বিষয়ে আপোনালোকৰ জানি কেনে লাগিল জনাব। এতিয়া জানো আহক অনিৰ্বাণৰ বিষয়ে। অনিৰ্বাণৰ সম্পূৰ্ণ নাম হৈছে সুব্ৰত দেউৰী আৰু তেওঁৰ জন্ম হৈছিল 22 ফেব্ৰুৱাৰীত আৰু তেওঁৰ ঘৰ হৈছে যোৰহাটত। আৰু তেওঁৰ ফেমিলি বুলিবলৈ ক'লে তেওঁৰ মাক, দেউতাক আৰু এজনী ভনীয়েক আছে। আৰু দেউতাকৰ নাম হৈছে দিব্যপ্ৰসাদ দেউৰী, মাকৰ নাম হৈছে দীপালী দেউৰী আৰু ভনীয়েকৰ নাম হৈছে বৰ্ষাৰাণী দেউৰী। আৰু তেওঁৰ এডুকেশ্যন বুলিবলৈ ক'লে তেওঁ যোৰহাটৰ পৰাই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু তেওঁ HS কমপ্লিট কৰিছিল গুৰুকুলৰ পৰা আৰু তেওঁ ডিগ্ৰী কৰিছিলে লক্ষ্ণৌৰ পৰা। গতিকে আপোনালোকৰ দুয়োৰে বিষয়ে জানি কেনেকুৱা লাগিল জনাব। আৰু লগতে আপোনালোকৰ ৰেঙনি চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক সকলোৰে জনপ্ৰিয় হয় নেদেখা ফাগুন। গতিকে আপোনালোকৰ কাৰ কাৰ প্ৰিয় বাৰু এই ধাৰাবাহিকখন জনাবচোন। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোক লগতে উৎসাহ জনাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট যোগে জনাব আপোনালোকৰ এই চিৰিয়েলখন কাৰ কাৰ প্ৰিয় হয়। গতিকে আজিলৈ ইমানখিনিয়ে আছিলে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।